ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম আনন্দৰাম বৰুৱা এৱাৰ্ড। যোনে এইবাৰ মেট্ৰিক পাছ কৰিছে তেখেতসকলে পাব আৰু কেতিয়া পাব, কিমান টকা পাব, এইবোৰ আমি আজি ডিছকাছ কৰিম। তাৰপিছত আৰু জানিম যে কিবা আবেদন কৰিব লাগিব নে আবেদন নকৰিলেও তোমালোকে এই আনন্দৰাম বৰুৱা এৱাৰ্ডটো পাব পাৰিবা। আহকচোন আমি চাওঁ। এই আনন্দৰাম এৱাৰ্ডটো যোনে 2024 চনত ছাত্ৰ-ছাত্ৰীসকলে পাইছিলে তেখেতসকলে কোৱা মতে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কাৰণে কোনো আবেদন কৰিব নালাগে। যদি তোমালোকে 75 মাৰ্কছৰ ওপৰত পাৰ্চেণ্টেজ ৰাখিছা তেতিয়াহ'লে স্কুলৰ পৰাই তোমালোকক কণ্টেক্ট কৰোৱা হ'ব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব দিব। এই ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ পিছত তোমাৰ যদি ডকুমেণ্টছসমূহ ক্লিয়াৰ থাকে তেতিয়াহ'লে তুমি এই আনন্দৰাম বৰুৱা এৱাৰ্ডটো পাব পাৰিবা। আৰু এতিয়া আমি জানিম আনন্দৰাম বৰুৱা এৱাৰ্ডত কিমান টকা পায়। আনন্দৰাম বৰুৱা এৱাৰ্ডত 2024 চনত ষ্টুডেণ্টবোৰ পোৱা মতে 15,000কৈ টকা দিয়া হয় বুলি ইয়াতে উল্লেখ কৰিছিলে। 2024 বৰ্ষত যোনে ছাত্ৰ-ছাত্ৰীসকলে আনন্দৰাম বঁটা লাভ কৰিছিলে সেই হিচাপত আমি কৈছোঁ যে আনন্দৰাম বৰুৱা এৱাৰ্ডত এইবাৰ 2025 বৰ্ষতো 15,000 টকা দিব। এতিয়া আমি জানিম কিমান পাৰ্চেণ্টেজ লাগে। পাৰ্চেণ্টেজটোতো আপোনালোকক কৈছোঁৱেই যে 75 মাৰ্কছৰ ওপৰত যদি তোমালোকে পাইছিলা বা 75 মাৰ্কছো পাইছিলা তেতিয়াহ'লে তুমি এইবাৰ আনন্দৰাম বৰুৱা এৱাৰ্ডটো লাভ কৰিব পাৰিবা। এই আনন্দৰাম বৰুৱা এৱাৰ্ডটো কেতিয়া লাভ কৰিব পাৰিবা? 2025 বৰ্ষত যোনে ছাত্ৰ-ছাত্ৰীসকলে 75 মাৰ্কছ লৈ উত্তীৰ্ণ হৈছিলে তেখেতসকলক জনাব খুজিছোঁ যে এই আনন্দৰাম বৰুৱা এৱাৰ্ডটো ফাৰ্ষ্ট অফ অল চেৰিমনি পতা হয়। চেৰিমনিত কিছুসকলক ছাত্ৰ-ছাত্ৰীসকলক তাতে ইনভাইট কৰোৱা হয়। ইনভাইট কৰি চেক হিচাপত তেখেতসকলক মান দিয়া হয়। তাৰপিছত ডিষ্ট্ৰিক্ট ৱাইজ স্কুলত দিয়া হয় বা ডিষ্ট্ৰিক্ট ৱাইজ বেংকত দিয়া হয়। তোমালোকৰ বেংকত ডিপজিট কৰি দিয়া হয়। এই ডিপজিট কৰাৰ পিছত তোমালোকে নিজৰ বেংক একাউণ্টত লাভ কৰিব পাৰিবা। 15,000 টকাকৈ লাভ কৰিব পাৰিবা আৰু এইখিনিয়ে আগতে চেৰিমনি পতা হ'ব। তাৰপিছতহে সকলো ডিষ্ট্ৰিক্টৰ ছাত্ৰ-ছাত্ৰীসকলক যোনে 75 মাৰ্কছৰ ওপৰত পাছ কৰিছিলে বা পাৰ্চেণ্টেজ ৰাখিছিলে তেখেতসকলৰ একাউণ্টত ক্লিয়াৰলি 15,000 টকা ডিপজিট কৰা হয়। এইখিনি আছিলে ভিডিঅ'টো। যদি ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। যিহেতু এনেকুৱা আনন্দৰাম বৰুৱাৰ কিবা যদি ইনফৰমেশ্যন আহে তোমালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ ধন্যবাদ জনাইছোঁ।